নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 নৱেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত অসমবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয়, আপুনি ঠিকেই শুনিছে। লগতে ইভিএমক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কংগ্ৰেছে। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। যদি আপোনাৰ SBIৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে নতুনকৈ এখন লিষ্ট প্ৰকাশ পাইছে। যদি আপুনি টয়লেটৰ বাবে আবেদন কৰিছিলে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰে প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত 9,000 কোটি টকা প্ৰথম কিস্তি। আপুনি যদি আবেদন কৰা নাই তেনে ক্ষেত্ৰত এতিয়া নতুনকৈ আবেদন কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আমাক ইভিএম নালাগে, ইভিএমক বিশ্বাস নকৰে কংগ্ৰেছে। কংগ্ৰেছে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ইভিএমক লৈ। আমাক ইভিএম নালাগে, ইভিএমক বিশ্বাস নকৰে কংগ্ৰেছে। ইভিএম নহয়, বেলট পেপাৰত হওক নিৰ্বাচন। মহাৰাষ্ট্ৰৰ ফলাফলৰ পিছতে ইভিএমক লৈ উত্থাপন হৈছে বহু অভিযোগ আৰু ইভিএমৰ বিৰুদ্ধে মুকলি ক্ষোভ কংগ্ৰেছৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনত হাৰি যেন শিক্ষা পালে কংগ্ৰেছে। পৰাজয়ৰ কাৰণ বিচাৰি জিলা সভাপতিক প্ৰতিবেদন দাখিলৰ আহ্বান। নিৰ্বাচনত হাৰি যেন শিক্ষা পালে কংগ্ৰেছে। পৰাজয়ৰ কাৰণ বিচাৰি জিলা সভাপতিক প্ৰতিবেদন দাখিলৰ আহ্বান। উপনিৰ্বাচনৰ ফলাফল বিশ্লেষণ কৰাটো নিতান্তই প্ৰয়োজন আৰু সংবাদ মাধ্যমযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ভূপেন বৰাই। হয় বন্ধু বান্ধৱীসকল, আচলতে ভূপেন বৰাই যিকেইটা মন্তব্য কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দৰমহা পোৱাৰ পিছতো টিউচন ফিজ কিয় চলিব তদন্ত। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুকলি আহিছে আজিৰ দিনটোত। ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহক লৈ আহি গ'ল কেইবাটাও ডাঙৰ খবৰ। কোনো চৰকাৰী আৰু প্ৰদেশকৃত বিদ্যালয়ে ল'ব নোৱাৰিব টিউচন ফিজ। বিদ্যালয়ে টিউচন ফিজ ল'লেই লোৱা হ'ব ব্যৱস্থা। টিউচন ফিজ হৈছে শিকোৱাৰ বাবেহে আৰু শিক্ষাৰ্থীক শিকোৱাৰ বাবে চৰকাৰীভাৱে দৰমহা দিয়া হয়। কোনো চৰকাৰী বিদ্যালয়ত টিউচন ফিজ থাকিব নোৱাৰিব। ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহক লৈ আহি গ'ল কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম আৰু মন্ত্ৰী ৰণোজ পেগুৱে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মন্দিৰ মছজিদ বেচৰকাৰী আৰু শিক্ষা অনুষ্ঠানক চৰকাৰে দিব মাটি। আজি আপুনি আবেদন কৰক। মন্দিৰ মছজিদ বেচৰকাৰী শিক্ষানুষ্ঠানক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 31 ডিচেম্বৰৰ পূৰ্বে কৰক আবেদন, চৰকাৰে প্ৰদান কৰিব ভূমি। বেচৰকাৰী শিক্ষা অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ পদক্ষেপ আৰু এইবাৰ প্ৰতিটো অনুষ্ঠান আৰু প্ৰতিষ্ঠানকে আমন্ত্ৰণ দিব ভূমি। ভূমি লাভৰ বাবে 31 ডিচেম্বৰৰ পূৰ্বে কৰক আবেদন। সকলো অনুষ্ঠান প্ৰতিষ্ঠানকে এই ভূমিৰ আগবঢ়াব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। সেৱা সেতু পৰ্টেলত গৈ ইয়াৰ বাবে কৰিব লাগিব আবেদন। sevasetu.assam.gov.in গৈ এতিয়া আপুনি লগ ইন কৰক আৰু ইয়াৰ পিছতে আপোনাৰ আধাৰ নম্বৰ আৰু পান কাৰ্ডৰ সহায়ত EKYC কৰি আবেদন সম্পন্ন কৰিব পাৰিব। আবেদনৰ সময়ত কি কি নথিপত্ৰ লাগিব আপোনাৰ? 1 নম্বৰত কোৱা হৈছে আবেদন পত্ৰ আৰু প্ৰথমতে কিন্তু আপোনাৰ আবেদন পত্ৰৰ সৈতে এখন এপ্লিকেশ্যন লিখিব লাগিব। 2 নম্বৰত উল্লেখ কৰিছে আবেদনকাৰীৰ পক্ষে অনুষ্ঠানটোৰ বোৰ্ড বা সমিতিৰ কৰ্তৃত্ব প্ৰদানৰ পত্ৰ আৰু 3 নম্বৰত উল্লেখ কৰিছে আবেদনকাৰীৰ পৰিচয় পত্ৰ আৰু অনুষ্ঠানটোৰ সমিতিৰ সদস্যসকলৰ নাম আৰু তথ্য দিব লাগিব আৰু পঞ্জীয়নৰ তথ্য। লগতে 6 নম্বৰত উল্লেখ কৰিছে অনুষ্ঠানটোৰ কাৰ্য বিৱৰণীৰ নথি। কেৱল ইয়াই নহয় আৰু এইকেইবিধ নথি দাখিল কৰি আপুনি সম্পূৰ্ণ কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া। ইয়াৰ পিছতে আপুনি লাভ কৰিব প্ৰয়োজনীয় ভূমি। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চৰকাৰে আৰু এয়া কিন্তু 31 ডিচেম্বৰৰ পূৰ্বে আবেদন কৰিব লাগিব। যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে এখন ডাঙৰ খবৰ আহি পৰিছে। SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে এটা ভাল খবৰ। যদিহে SBIত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, কিয়নো SBIৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ। আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আপোনালৈ আহিব পাৰে এখন মেছেজ।
আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে আপোনাৰ মোবাইল ফোনত। কিন্তু ভুলতো এনেধৰণৰ লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব। বেংকৰ তৰফৰ পৰা ফোন কৰা বুলি আপোনালৈ ফোন কৰিব পাৰে। বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে একাউণ্টৰ সবিশেষ তথ্য। কিন্তু এইসমূহত আপুনি ভুলতো কোনো ধৰণৰ উত্তৰ নিদিব, কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে আপোনালৈ। দুষ্ট চক্ৰই কিদৰে SMS-ৰ দ্বাৰা জালিয়াতি কৰে আপোনাক। 1 নম্বৰত উল্লেখ কৰিছে SBI কেতিয়াও KYC আপডেট কৰিবলৈ বা একাউণ্ট আনব্লক কৰিবলৈ বা SMS, ইমেইল বা হোৱাটছএপত লিংক প্ৰেৰণ নকৰে। 2 নম্বৰত উল্লেখ কৰিছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত আপুনি শ্বেয়াৰ নকৰিব। আৰু এনেধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি এতিয়া ফোন কৰক অনলাইন 30 নম্বৰত। হঠাৎ অকৃতজ্ঞশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM, ক্ৰেডিট কাৰ্ড লগতে ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। আৰু ফোন নম্বৰ দুটা হৈছে 18001234 আৰু আন এটা নম্বৰ হৈছে 18002100 নম্বৰ। এই দুটা নম্বৰৰ পৰা সবিশেষ তথ্য জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। যিসকল ব্যক্তি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে, কিয়নো এখন নতুনকৈ লিষ্ট পাব্লিছ হৈ পৰিছে। এতিয়াই চেক কৰক লিষ্টত আপোনাৰ নামটো আহিছে নে নাই। আপুনি কেনেকুৱাকৈ লিষ্টটো চেক কৰিব? যিসকল ব্যক্তিৰ এইখন লিষ্টত নামটো আহিব সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব 9000 টকা। যদি আপুনি টয়লেটৰ বাবে আবেদন কৰিছিলে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। যিসকল SBIৰ জৰিয়তে টয়লেট আবেদন কৰিছিলে অকল সেইসকলৰ বাবে এখন নতুন লিষ্ট পাব্লিছ হৈ পৰিছে। আপুনি লিষ্টটো কেনেকুৱাকৈ চেক কৰিব আৰু যদি লিষ্টত নামটো আহে আপোনাক কি নথিপত্ৰ লাগিব? প্ৰথমতে চাওক, চৰকাৰে ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে যদি আপোনাৰ লিষ্টত নামটো আহে চিলেকশ্যন হোৱাৰ পিছত আপুনি 9000 টকা লাভ কৰিব। আৰু আপোনাক কি নথিপত্ৰ লাগিব যদি আপোনাৰ লিষ্টত নামটো আহিছে? ইয়াতে চাওক সম্পূৰ্ণকৈ উল্লেখ কৰা আছে ৰিকৰ্ড ডকুমেণ্ট, আধাৰ কাৰ্ড, মোবাইল নম্বৰ লগতে ৰেচন কাৰ্ড, তাৰপিছত এড্ৰেছ প্ৰুফ, পান কাৰ্ড বা পাছপোৰ্ট সাইজ ফটো। এইকেইটা নথিপত্ৰৰ আপোনাৰ প্ৰয়োজন হ'ব। আৰু এইকেইটা নথিপত্ৰ হ'লে আপুনি সম্পূৰ্ণকৈ লাভ কৰিব পাৰিব টয়লেটটো। আৰু তাৰ বাবে চৰকাৰে এখন নতুনকৈ লিষ্ট প্ৰকাশ কৰিছে। আপুনি কেনেকুৱাকৈ লিষ্টটো চেক কৰিব? যদি আপুনি লিষ্টটো চেক কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপোনাৰ পঞ্চায়তত যাব লাগিব আৰু পঞ্চায়তৰ পৰা আপোনাৰ লিষ্টটো চেক কৰিব লাগিব। আৰু আপুনি মোবাইল ফোনৰ জৰিয়তে কিন্তু চেক কৰিব পাৰিব। আৰু এয়া কিন্তু আপুনি sbm.gov.in পৰাই আপুনি চেক কৰিব পাৰিব লিষ্টটো। আপোনাক সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া হ'ব আপুনি কেনেকুৱাকৈ লিষ্টটো চেক কৰিব। আৰু তাৰ বাবে আন এটা ভিডিঅ' আহি আছে আৰু সেইখন ভিডিঅ'ত সম্পূৰ্ণকৈ গম পাই যাব যে আপুনি কেনেকুৱাকৈ চেক কৰিব। যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, অথবা আপুনি এতিয়া আপুনি পঞ্চায়তত গৈ চেক কৰিব পাৰিব লিষ্টত আপোনাৰ নামটো আহিছে নে নাই। সো বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।